নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপত আজি আমি কথা পাতিম ষ্টাৰ্টআপৰ বিষয়ে, আমি কথা পাতিম উদ্যমিতাৰ বিষয়ে, আমি কথা পাতিম এণ্টাৰপ্ৰেনাৰশ্বিপৰ বিষয়ে। শব্দটো মোৰ আজিলৈকে ভালকৈ নুফুটিলে, এণ্টাৰপ্ৰেনাৰশ্বিপ নে এণ্টাৰপ্ৰেনাৰশ্বিপ। অ'কে, আমি কথা পাতিম গৌৰাংগন গগৈৰ বিষয়ে, আমি কথা পাতিম টি-মেটৰ বিষয়ে। অসমৰ এটা ষ্টাৰ্টআপ, যিটো ষ্টাৰ্টআপে ইতিমধ্যেই ৰাইজৰ মাজত সোমাবলৈ সক্ষম হৈছে। বহু ষ্টাৰ্টআপটো আৰম্ভ হয়, তাৰপিছতে নাইকিয়া হৈ যায়, কিন্তু গৌৰাংগন গগৈৰ এই ষ্টাৰ্টআপে ৰাইজৰ মাজত কেনেকৈ সোমাইছে, লগতে খেতিয়কৰ মাজত কেনেকৈ সোমাইছে, গৌৰাংগন গগৈৰ এই ষ্টাৰ্টআপে কেনেকৈ আমাৰ চিটিত বসবাস কৰা যিসকল লোক আছে তেওঁলোকক কেনেকৈ সহায় কৰিছে, আমি অৰ্গেনিক খাদ্য কেনেকৈ খাব পাৰোঁ তাৰ ওপৰত তেওঁলোকে যথেষ্ট ৰিচাৰ্চ কৰিছে, আৰু সেইবাবে ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় গৌৰাংগন গগৈ। আৰু আজি বাৰ্তালাপৰ অতিথি গৌৰাংগন গগৈ। নমস্কাৰ গৌৰাংগন। নমস্কাৰ চক্ৰপাণীদা, মোক আজি অতিথি হিচাপে বিচৰাৰ কাৰণে ইয়াত অশেষ ধন্যবাদ। থেংক ইউ। হয়, আৰু তোমাকতো পায়ে থাকোঁ সদায় ছ'চিয়েল মিডিয়াত, তুমি নতুন কিবা এটা কৈ যেতিয়া আহি থাকা, মই সেইটো সদায় চাওঁ। হয়, আৰু তোমাক দেখি বহু নতুন প্ৰজন্মই সাহস পাইছে, উদ্যম পাইছে উদ্যমিতাৰ বাবে, গতিকে শুভেচ্ছা থাকিল তাৰ কাৰণে। হয়, 2.5 বছৰ হ'ল তোমাৰ ষ্টাৰ্টআপৰ, যাৰ নাম হৈছে ট্ৰিমেট। হয়, সেইখিনি কথা মই পাতিব বিচাৰিছোঁ। আচলতে কেনেকৈ সাহস কৰি, ক'ৰ প্লেনিং আছিল, কেনেকৈ আগবাঢ়ি আজি এইখিনি পালাহি, আৰু গৌৰাংগন এই যিটো ট্ৰিমেট ষ্টাৰ্টআপ তোমাৰ, এইটোৱে কেনেধৰণে কাম কৰিছে, কি কৰিছে, এইখিনি মই প্ৰথম পাতি ল'ব বিচাৰিম, তাৰপিছত আমি ষ্টাৰ্টআপৰ বিষয়ে কথা পাতিম। হয়, মানে এতিয়া যেতিয়া কলেজৰ আমি ফাইনেল ইয়েৰত পঢ়ি থাকোঁতে, মই আৰু মোৰ লগৰ এজন, তেওঁৰ নাম নয়নজ্যোতি গোহাঁই। তাৰ আগতে তোমাৰ বয়স কিমান হৈছে ক'লে? মোৰ এতিয়া 26 বছৰ হৈছে, মাত্ৰ 27ত সোমাইছোঁ আৰু 27ত সোমাইছোঁ। গতিকে মই আৰু নয়ন দাই তেনেকৈ আমি কিছুমান আইডিয়াছ ডিছকাছ কৰোঁ, মানে যে ষ্টাৰ্টআপছ, কাৰণ আমি কলেজীয়া হিচাপে ভালেখিনি আমি কানেকশ্যনছ পাইছিলোঁ যে ষ্টাৰ্টআপবোৰ কেনেকুৱা হয়, অলপ আইডিয়া পাইছিলোঁ বেলেগখিনি কলেজতকৈ। গতিকে তাৰ আমি এটা এডভান্টেজ পালোঁ। আমি তেনেকৈ কিছুমান আইডিয়াছ ভাবিলোঁ, সুধিলোঁ যে কি কৰা ভাল হ'ব। তেতিয়া দেখিলোঁ যে এগ্ৰিকালচাৰ ফিল্ডটোত মানে যিটো আমাৰ টেকন'লজিৰ যোনটো কানেকশ্যন, সেইটো প্ৰায় মিচিং হৈ আছে। আৰু বাকী আমাৰ যিখিনি ইন'ভেশ্যন বা আধুনিকতাৰ নামত মানে এতিয়া গাঁৱৰ পৰা বস্তু এটা কিনি আনি চহৰত দামত বিক্ৰী কৰা, বৰ্তমানলৈকে সেইটোতে লিমিটেড হৈ আছে মানে। আৰু লগতে খেতিয়কসকলক এটা ষ্টেজ ৱাইজ যাতে মানে শিক্ষিত কৰিব পৰা যায়, তেওঁলোকে যাতে ষ্টেপ ৱাইজ মানে মডাৰ্ণ টেকন'লজি নিজে ইউজ কৰিব পাৰে নিজৰ খেতি পথাৰত। কাৰণ আমাৰ ইয়াত অসমৰ মাটিৰ চাইজবোৰ কম। পাঞ্জাৱৰ নিচিনাকৈ আমাৰ ইয়াত আপোনাৰ 100-200 বিঘা মাটিত মানুহে খেতি নকৰে, 20 বিঘা 30 বিঘা সেইধৰণে। গতিকে সেইখিনি মাটিত কেনেকৈ বেছি লাভ কৰিব পৰা যায়, তেতিয়া অকল এটা ক্ৰপ কৰিলে নহয়, মাল্টি ক্ৰপিং কৰিব লাগে। গতিকে সেই গোটেইখিনি বস্তু টেকেল কৰিবলৈ আমি সেই ষ্টাৰ্টআপ এটাৰ প্ৰথমতে এপ হিচাপে আমি ভাবিলোঁ যে বোলো এপ এটা আমি বনাওঁ, মানে যিয়ে গছৰ কেনেকৈ ডাঙৰ কৰিব লাগে, গছ এজোপা সেইটো মানে মানুহক শিকাব। আৰু সেইটো যিহেতু টাউনীয়া যিসকল মানুহ আছে, তেওঁলোকে নিজৰ ঘৰতে গছ গছনি ডাঙৰ কৰে, বাট বহুতে আইডিয়া নাপায় কেতিয়া পানী দিব লাগে, কিমান পানী দিব লাগে, কি সাৰ দিব লাগে। গতিকে সেই যিসকল টাউনৰ যিসকল মানুহ আছে, তেওঁলোকক এপটোৱে সহায় কৰিব পাৰিব বিশেষকৈ। বা বাকী আমি খেতিয়কসকলক যদি আমি শিকাই দিওঁ যে এআইটো এনেকৈ ইউজ কৰিব পাৰে আপুনি, তেতিয়া তেওঁলোকেও সহায় মানে ইউজ কৰিব পাৰিব, সেইটো বেনিফিট ল'ব পাৰিব। তাৰপিছত তেনেকৈ আমি এপটো বনালোঁ। তাৰপিছত সেইটো কাৰণে আমি ভাৰত চৰকাৰৰ পৰাও ভালেখিনি সুবিধা পালোঁ। তাৰপিছত আমি কিছুমান এগ্ৰিকালচাৰ অট'মেশ্যন ডিভাইচৰ ওপৰত কাম কৰিছিলোঁ। মানে কিবা এখন বোলে ফাৰ্ম এখন, তাত আমি অলপ 2-এটা কোৱালিটি পেৰামিটাৰ মেইনটেইন কৰিব লগা আছে। ধৰক আমি বোলে এটা গ্ৰীণ হাউচৰ ভিতৰত আমি এটা চাব লাগে যে টেম্পাৰেচাৰটো মেইনটেইন আছেনে নাই, কাৰণ বেছি টেম্পাৰেচাৰ হৈ গ'লে শাক পাচলিবোৰ গেলি যাব পাৰে। গতিকে সেইখিনি বস্তু কণ্ট্ৰল কৰিবলৈ কিছুমান সৰু এনেকুৱা চেঞ্চৰ বেছ কিছুমান ডিভাইচ 2-এটা আমি মানে বনাইছিলোঁ। সেইখিনি নিজে বনোৱা? সেইখিনি মানে ধৰক আপোনাৰ পাৰ্টবোৰ আপোনাৰ আল্টিমেটলি বাহিৰৰ পৰা অনা যায়। বাকী যিখিনি আপোনাৰ এছেম্বলিং আৰু লগতে যিখিনি বেগত যিখিনি ক'ডিং থাকে অলপ চলপ, সেইখিনি আমাৰ টীমে কৰিছিলে মানে। তাৰপিছত এতিয়া আমি বৰ্তমান পথাৰত সোমাই খেতিয়কসকলৰ লগত কাম কৰিবলৈ আগবাঢ়িছোঁ। তেওঁলোকক যাতে যিখিনি ভাৰত চৰকাৰৰ যিখিনি এগ্ৰিকালচাৰ লোনৰ যিখিনি সা সুবিধা আছে, সেইখিনি যাতে দিব পাৰোঁ। আৰু তেওঁলোকক যাতে আৰু তেওঁলোকে সেই লোনটো লৈ উঠি যাতে আকৌ লোনটো মাৰিবলৈ চিন্তা কৰিব নালাগে, ভালকৈ এটা প্লেনিঙৰ সহায়ত তেওঁলোকে এটা এগ্ৰিকালচাৰ প্ৰজেক্ট হিচাপে কৰি লয়। ইণ্টিগ্ৰেটেড এগ্ৰিকালচাৰ, অৰ্গেনিক এগ্ৰিকালচাৰ, সেই ধৰণৰ বিভিন্ন প্ৰজেক্ট হিচাপে কৰি লয়।
তেওঁলোকে সুবিধাখিনি ল'ব পাৰে গতিকে বৰ্তমান সেইখিনি আমি কাম কৰি আছোঁ আৰবান এৰিয়াত ধৰক আপোনাৰ কিটচেন গাৰ্ডেন ছেটআপ কৰি দিয়া হয় গাৰ্ডেন ছেটআপ খুব জনপ্ৰিয় হৈছে তোমালোকৰ খুব মানে য'ত মানে মানুহে আপোনাৰ নিজৰ ঘৰতে বোলে অকণমান খেতি চেতি কৰি মানে খালে তাৰ কাৰণে আমাৰ গোটেইখিনি প্ৰডাক্টে আমি নিজে বনাওঁ আপোনাৰ ফাৰ্টিলাইজাৰ বায়' ফাৰ্টিলাইজাৰ তাৰপিছত ভাৰ্মি কম্প'ষ্ট আৰু মেজিক চইল এই তিনিটা প্ৰডাক্ট আমি নিজে বনাওঁ আৰু এইখিনি ছাপ্লাই দিওঁ মানে হয় এতিয়া ট্ৰিমেট তেওঁলোকৰ এপটোৰ নাম বা ষ্টাৰ্টআপটোৰ নাম ট্ৰিমেট মানে হৈছে গছৰ বন্ধু হয় গছৰ বন্ধু আৰু তোমালোক হৈছে খেতিয়কৰ বন্ধু সেইটো হয় আমি মেইনলি মানে এইটো হৰ্টিকালচাৰ ছেক্টৰটোতে প্ৰাইমেৰীলি আমি কাম কৰি আছোঁ বুজি পাইছোঁ কাৰণ এগ্ৰিকালচাৰটো ইমান ভাষ্ট ন মানে তাৰ এটা বস্তুত কৰিব পাৰিলেও বহুত মানে তেনেকুৱা এতিয়া বস্তু কেইবাটাও ট্ৰিমেটে কৰি আছে এটা হৈছে খেতিয়কক গৈ তেওঁলোকে বুজাই আছে যে খেতি কেনেধৰণে কৰিব লাগে গছ এজোপা কেনেকৈ ভালকৈ ডাঙৰ কৰিব পাৰি লগতে তেওঁলোকে কিটচেন গাৰ্ডেন যিটো সেই কনচেপ্টটো তেওঁলোকৰ খুব বেছি জনপ্ৰিয় হৈছে কাৰণ ইতিমধ্যে তেওঁলোকে বহু জেগাত চিটি এৰিয়াত বা আৰবান মানুহৰ ঘৰত আপোনাৰ ধৰক এতিয়া ফ্লেটতে হওক বা আপোনাৰ টেৰেছতে হওক বা মানুহৰ ঘৰৰ আগফালে যিখন আমাৰ অসমীয়া মানুহৰ বাৰীৰ যোনটো কনচেপ্টটো আছিলে তেনেকুৱাকৈ হওক তেনেকৈ আমি মানে তেওঁলোকৰ এটা হিচাপত আমি দিব পাৰোঁ মানে বুজি পাইছোঁ এতিয়া ধৰা ছেটআপ কৰি দিব পাৰোঁ মোৰ ফ্লেটত সৰু এটা জেগা ধৰা 5 ফুট বাই 6 ফুট এখন বাৰাণ্ডা আছে তো তাত কিটচেন গাৰ্ডেন হয় কেনেকৈ হয় আৰু কিমান বছৰৰ কাৰণে আমি বস্তু কি খেতি কৰিব পাৰোঁ তাত মানে ধৰক এতিয়া আপোনাৰ ঘৰৰ ভিতৰত কৰিলে এটা এফৰ্ডেবল অপশ্যন এটা আছে যে আমি গ্ৰ' বেগত আমি মানে বঢ়িয়াকৈ আমি মাটিটো প্ৰিপেয়াৰ কৰিলোঁ তাত আমি পুলিখিনি লগালোঁ তেনেকুৱা গ্ৰ' বেগতে ভালেখিনি চব্জি আপুনি ডাঙৰ কৰিব পাৰে বিলাহী বেঙেনা জলকীয়া কেৰেলা সেইখিনি আপুনি যিখিনি আছে তাত আপোনাৰ ধৰক 5 ফুট ইনটু 4 ফুট মানে 20 স্কুৱেৰ ফুটৰ এটা মিনিমাম এৰিয়া পাই গ'লে সেইখিনি হৈ যায় মানে এবছৰৰ কাৰণে হৈ যায় এবছৰৰ কাৰণে ধৰক আমি আকৌ বছৰত আমি 3বাৰ ছাপ্লাই দিওঁ ন ছাপ্লাই দিয়া ধৰক আপোনাৰ ছিজনেল ভেজিটেবল যিখিনি হয় কাৰণ এটা ছিজনত খালে আপুনি সেইটো 3 মাহ গজিলে দেন আপোনাৰ আকৌ 3-4 মাহ খালে দেন আপোনাৰ সেই 3-4 মাহ খালে কিছুমানে আকৌ কিছুমান চব্জি নাখায় সেইকেইটা প্লেনৰ পৰা এক্সট্ৰুড কৰিব লাগে গম পাইছোঁ তেনেকুৱা যাক যেনেকৈ লাগে মানে তোমালোকে সেইটো কাষ্টমাইজ কৰি দিয়া মানে সেইটো আমি ধৰক আপোনাৰ 4জন মানুহৰ কাৰণে এবছৰত আমি 12,000 টকাৰ আমাৰ মানে কষ্টিং থাকে গতিকে আপুনি মাহত 1,000 টকাতে আপুনি মানে ধৰক সেইটো এটা আপুনি 2-3 হাজাৰ টকাৰ মূল্যৰ ভেজিটেবল আপুনি নিজে ঘৰতে কৰি খাব পাৰে মানে বুজি পাইছোঁ বছৰত আল্টিমেটলি অৰ্গেনিকো হয় 12,000 টকাত সেই ছেটআপটো ট্ৰিমেটে কৰি দিয়ে এটা ফেমিলিৰ কাৰণে 4জনীয়া ফেমিলি এটাই এবছৰ খুব ধুনীয়াকৈ খাব পাৰে 3বাৰ তেওঁলোকে ভিজিট কৰে আৰু 3বাৰ তেওঁলোকে আহি সেই চব্জিখিনি কোৱাত কেনেকৈ লাগে আপুনি কোনটো চব্জি খাব কাষ্টমাইজ কৰিব পাৰিব আপুনি চব্জি সেইটো এটা খুব ভাল কথা আৰু হিচাপ কৰিলে গুৱাহাটীত যদি আপুনি হিচাপ কৰে এমাহত বহুত চব্জি লাগে বহুত টকাৰ চব্জি লাগে যদি আপুনি 12,000 টকা দি এবছৰৰ বাবে সেইটো কৰি লয় তেতিয়াহ'লে মাহে আপুনি মাত্ৰ 1,000 টকা খৰচ কৰিলে মানে আপোনাৰ এনেই চব্জি নামত আপোনাৰ 24,000 পৰা 30,000 টকা যায় মানুহৰ মিনিমাম এবছৰত আৰু যিসকল মানে ভেজিটেৰিয়ান হয় তেওঁলোকৰতো আৰু যায় আৰু এতিয়া আপোনাৰ আমাৰ মেইন প্ৰব্লেমটো কি আছিলে বেছিকৈ আপোনাৰ মানে এই এতিয়া বজাৰৰ পৰা আমি যিখিনি চব্জি আনো মেক্সিমাম আপোনাৰ যদি ফ্ৰিজত নথয় সেইখিনি আপোনাৰ বেয়া হৈ যায় 2 এদিনতে গতিকে সেইটো আপোনাৰ যিখিনি আল্টিমেটলি টক্সিনছ যিখিনি আছে সেইখিনি যদি আমি এভইড কৰিব পাৰোঁ ইন দ্য ছেইম টাইম মানে আৰু অৰ্গেনিক বস্তুখিনি খাবলৈ আজিকালি চবেই বিচাৰে আৰু নিজে গছৰ পৰা ছিঙি খাব পাৰিব সেইটো ঠিক আছে সেইটো আৰবানসকলৰ কাৰণে হৈ গ'ল চিটিত থকাসকলৰ কাৰণে হৈ গ'ল গাঁৱত থকা খেতিয়কসকলৰ বাবে কেনেধৰণে কৰা হৈছে মাটি কম তাতে উৎপাদন বেছি কেনেকৈ কৰিব মাটি কম উৎপাদন বেছি হ'লে প্ৰথমতেতো মানে তাত মাল্টিলেয়াৰ ফাৰ্মিং কৰিব পৰা যায় চাং এখন পাতি লৈ মাটিৰ তলত আপোনাৰ এবিধ তাৰপিছত মাটিৰ ওপৰত এবিধ চাইডে আপোনাৰ নেমু জলকীয়া এই ধৰণে আকৌ চাঙৰ ওপৰত কেৰেলা লাও জাতিলাও ৰঙালাও সেইখিনি কৰিব পৰা যায় যদি কম খৰচত কৰিব খোজে কাৰণ বাঁহৰ চাং দিওঁতে সেইখিনি কৰোঁতে বেছি খৰচ নাযায় যদি বোলে কম জেগাত বেছি খৰচত কৰিব খোজে তেনেহ'লে তাত গ্ৰীণ হাউচ বনাই সেইটো এডভান্স ক্ৰপিং কৰিব পৰা যায় তাত মানে বছৰৰ যিকোনো সময়তে যিকোনো খেতি কৰিব পৰা যায় সেইটো হয় আৰু যদি বোলে বেছি মাটি আছে তেনেহ'লে কিবা এনেকুৱা এগ্ৰিকালচাৰ প্ৰজেক্ট ডেভেলপ কৰিব পৰা যায় যে খেতিও হৈ আছে আৰু লগতে বোলে পেৰেলেলি আপোনাৰ এটা ইনকাম চ'ৰ্চো জেনেৰেট হৈ আছে মানে ট্ৰেভেলিঙৰ মানুহখিনি আহি থাকিছে ইক' ৰিজৰ্ট টাইপ এটা আপোনাৰ হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ এটা সেই ধৰণৰ বেলেগ ধৰণৰ প্ৰজেক্ট মানে কৰিবলৈ
এতিয়া ধৰক আমি নাবাৰ্ড বা SBI এওঁলোকৰ লগত মিলিয়ে আমি মানে সেইখিনি কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু অ'কে মানে এটা চেপ্টাৰতে নহয় যদিও তোমালোকে গোটেই এগ্ৰিকালচাৰৰ সৰু পাৰ্ট এটা সৰু লৈছা পাৰ্ট এটা, কিন্তু সেইটোৱে আপোনাৰ মানে আমি কিছুমান যিহেতু আমি মানে প্ৰতিটো পেইন পইণ্ট দেখা পাইছোঁ, মানুহখিনি আপোনাৰ তেওঁলোকৰ বেলেগ সমস্যা নাই, তেওঁলোকৰ জাষ্ট মানে এটা ছাপৰ্টটো লাগে যে ভাল প্ৰডাক্টখিনি লাগে, তেওঁলোকে কৰি খাব খুজিব। এতিয়া গাঁৱৰ মানুহ যিখিনি আছে তেওঁলোকৰ যি অলপ মজলীয়া স্কেলৰ ফাৰ্মাৰ হয়, তেওঁলোকে এটা লোন এটা লৈ যদি এনে ভাল এটা ছাপৰ্ট এটা পায় তেনেহ'লে তেওঁলোকেও মানে ল'ব খুজিব। অ'কে সেইধৰণে গৌৰাংগন অহা 10 বছৰৰ ভিতৰত হয় য'ত মানুহ আহিব কাম কৰিবৰ কাৰণে, য'ত নতুন নতুন আৰু ষ্টাৰ্টআপ হ'ব, সেইটো হৈছে এগ্ৰিকালচাৰ। সেইটো আপোনাৰ এগ্ৰিকালচাৰটো হয়, কিন্তু এতিয়া আমাৰ ইণ্ডিয়াত সেইটো বস্তু কিমান দূৰলৈ ইমপ্লিমেণ্ট হ'ব সেইটো মানে এতিয়াই ক'ব নোৱাৰি। অ'কে কাৰণ বাকীবোৰ ছেক্টৰতকৈ এগ্ৰিকালচাৰ যদিও আমাৰ বহুত মেজৰ ছেক্টৰ হয়, বাকীবোৰ ছেক্টৰতকৈ মানে আপোনাৰ এগ্ৰিকালচাৰটো বহুত পিছ পৰি আছে। যেনেকৈ এতিয়া আপুনি আমাৰ ইণ্ডিয়াত ইউনিকৰ্ণ যিমানবোৰ আছে ধৰক, যিবোৰ এতিয়া $1 বিলিয়ন কোম্পানী বুলি কোৱা হয়, এগ্ৰিকালচাৰৰ ইউনিকৰ্ণ নাই এটাও আজিলৈকে। মানে ধৰক সেইটো বস্তুটো কিয় হৈছে যে আপোনাৰ ধৰক সেই প্ৰব্লেমখিনি চামহাও মানে বহুত ৰিজনত টেকেল কৰিব পৰা নাই, বা আপোনাৰ কিছুমান মনোপলি বহুত আছে। যদিও আমি ভাৰতবৰ্ষখন কৃষি প্ৰধান বুলি কওঁ, তথাপিও কিন্তু আমি সেইটোৱে মানে ধৰক পথাৰৰ যিখিনি প্ৰডাকশ্যন সেইখিনিতে আমি লিমিটেড হৈ আছোঁ। মানুহে আজিকালি ধৰক বোলে প্ৰডাকশ্যন বহুত আছে, কিবা ফুড প্ৰচেছিং ইউনিট এটা বহাওঁ সৰুকৈ 8-10 লাখ টকা এটা খৰচ কৰি, সেইটোৰ ওপৰত গভৰ্ণমেণ্টে লোনো দিয়ে, ছাবচিডিও দিয়ে। তাৰপাছতো কিন্তু ধৰক মানে আমি সেইখিনি সুবিধা ল'ব নোৱাৰোঁগৈ। মানে সেইটো এৱাৰনেছ কম নে ভয় মানুহৰ? মইতো ক'ম যে এৱেৰনেছে কম। অ'কে ফাৰ্ষ্টতো এৱেৰনেছে কম, আৰু ধৰক এটা প্ৰপাৰ লাইনৰ থ্ৰুৱেদি নক'লে মানুহে মানে প্ৰচেছটোত লাগি থাকিবলৈ টান পায়। বুজি পাইছোঁ। এতিয়া লং টাৰ্ম হয় ন? লোন চনৰ প্ৰচেছত আপোনাৰ লাগিবলৈ 3 to 6 months বিভিন্ন টাইম এটা লাগে। মানুহে সেইখিনিতে অলপ কামোৰ পায় যে ইমান লাগি থাকিম নেকি, আৰু লগতে আকৌ লোন এটা এপ্লাই কৰিবলৈ আপোনাৰ ইনিচিয়েল কিছুমান খৰচ আছে নহয়। আমাৰ কিছুমান হয় যে মানুহক চব ফ্ৰীতে লাগে, তেতিয়া সেইখিনি বস্তু কোনেও কৰি দিব নোৱাৰে। তেনেকুৱা মানে বহুত কথা আছে পাতিবলৈ। আছে। কিন্তু গৌৰাংগন, মই এতিয়া এটা বস্তু সুধিব বিচাৰিছোঁ, ট্ৰিমেট কিমান ডাঙৰ হ'ল? ট্ৰিমেট আমি বৰ এটা বেছি ডাঙৰো হোৱাগৈ নাই। আমি বৰ্তমান এটা ধৰক আমি ষ্টাৰ্টআপৰ ষ্টেজ হিচাপত ক'বলৈ গ'লে আমি বৰ্তমান ছিড ষ্টেজৰ এটা ষ্টাৰ্টআপ হয়। 6 ষ্টেজ ছিড SEED, মানে আপোনাৰ ষ্টাৰ্টআপৰ কিছুমান ষ্টেজ থাকে ধৰক, আইডিয়া ষ্টেজৰ পৰা তাৰপিছত আপোনাৰ প্ৰি ছিড, তাৰপিছত ছিড ষ্টেজ, তাৰপিছত ছিৰিজ A, ছিৰিজ B, ছিৰিজ C, তেনেকৈ আপোনাৰ D, E তেনেকৈ কণ্টিনিউ হৈ গৈ থাকে এটা ষ্টাৰ্টআপ যিমান ডাঙৰ হয়। এই ষ্টেজবোৰ ডিফাইন কৰা হয় মানে আপোনাৰ যোনটো ফাণ্ডিং হয় সেইটোৰ ওপৰত। এইবছৰ ফাণ্ডিং ষ্টেজেছ। চ' আমি প্ৰি ছিড ফাণ্ডিং এটা পাইছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা। সেইটো আপোনাৰ 3% ইন এক্সচেঞ্জ অফ 25 lakhs ইকুইটি বেছড ফাণ্ডিং আছিলে। সেইটো ছফ্টৱেৰ টেকন'লজি পাৰ্কছ অফ ইণ্ডিয়াৰ তেওঁলোকৰ পৰা। তাৰপিছত আৰু গভৰ্ণমেণ্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা গ্ৰাণ্ট এটা পাইছিলোঁ। তাৰপিছত আৰু মানে বৰ্তমান সেই ধৰণে, আৰু বাকী আমি পাৰ্টনাৰ্ছৰ লগত এছ'চিয়েট হৈ আছোঁ, বিভিন্ন ফাৰ্মাৰ্ছৰ লগত কাম কৰি আছোঁ। তেনেকৈ আমাৰ ফাৰ্মাৰ পাৰ্টনাৰ্ছ বৰ্তমান 50তকৈ বেছি, যিসকলৰ লগত আমি হয় কাম কৰি আছোঁ, নহয় কাম কৰিবলৈ অন দা প্ৰচেছত আছোঁ। গতিকে আমি মানে মেইন ফাণ্ড উঠোৱা হৈছে দুটা। ফাণ্ড মানে আপোনাৰ এটাটো গ্ৰাণ্ট হিচাপে, সেইটো আপোনাৰ 5 lakhs rupees এটা গ্ৰাণ্ট আছিলে। আৰু মানে ভাৰত চৰকাৰৰ মুখ্যতঃ মানে এটাই একদম প্ৰাইমেৰী ইনভেষ্টৰ আছে, মানে এজনে আছে, এইটো ছফ্টৱেৰ টেকন'লজি পাৰ্কছ অফ ইণ্ডিয়া। তেওঁলোকে যিখিনি টেকন'লজি বেছড ষ্টাৰ্টআপ যিখিনি হয়, তেওঁলোকে সেইখিনিত ইনভেষ্টমেণ্ট দিয়ে মানে। গতিকে আৰু বেলেগ আপোনাৰ ফাণ্ডিং অপৰচুনিটি এতিয়ালৈকে ধৰক মানে আপোনাৰ ইমান সেইটো লেভেলৰ নাই। আৰু এঞ্জেল পাৰ্টনাৰ আছে, এঞ্জেল পাৰ্টনাৰো আছে কোনোবা? এঞ্জেল পাৰ্টনাৰ নাই আমাৰ তেনেকৈ নাই। আমি এঞ্জেল ইনভেষ্টৰ নাপালোঁ, মানে বহুতে নাপায় আচলতে। গম পাইছোঁ। তেনেকৈ তোমালোকৰ এই কোম্পানীটোত মানুহ কেইজন আছে? একেবাৰে সৰু ল'ৰা? আমি সৰু ল'ৰা, আমাৰ ধৰক এতিয়া বাকী গোটেই বিভিন্ন বয়সৰ মিলাই 10জন মানুহ আছে বুলি ক'ব পাৰি। ফুল টাইম পাৰ্ট টাইম মিলাই তাৰে আপোনাৰ 6জন মানুহে ফুল টাইম কাম কৰে, বাকী 4জনে পাৰ্ট টাইম সেই হিচাপে কাম কৰে। আৰু আমি ট্ৰাই কৰি আছোঁ যাতে অলপ বঢ়াব পাৰোঁ। আৰু আপোনাৰ নেক্সট মানে ষ্টাৰ্টআপৰ এটাই গ'ল থাকে যে নেক্সট ৰাউণ্ডৰ ফাণ্ডিংটো কেতিয়া পাম। গতিকে তাৰ যিখিনি ৰিকুৱাৰমেণ্টছ, তাৰ যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি ফুলফিল কৰি আছোঁ।
চ' কিন্তু তেনেকৈ ষ্টেজ কিবা এটাতো হৈছে ন আগটো বাঢ়িছে মানে ধৰক এটা সময়ত ধৰক বোলে ৰুমত আপোনাৰ আইডিয়া হিচাপে ভাবা কিবা এটা কথা এটা সেইটোৱে বাঢ়ি গৈ আপোনাৰ এতিয়া বোলে ধৰক আপোনাৰ কিবা এটা মানে প্ৰডাক্ট এটা আপোনাৰ হাতত আছে এপ এটা আপোনাৰ বোলে প্লে ষ্ট'ৰত আছে এপ ষ্ট'ৰত আছে ইউজ কৰি চাব পাৰে আমিতো মনে ভবা কথাহে সেইটোৱে লগতে তাৰ লগতে সেইখিনি ভাবাৰ লগতে আমি ৰিয়েল ৱৰ্ল্ডত কি তাৰ হৈ আছে কোনখিনি আমি বাদ দিব লাগে সেইখিনিও আমি চাইছোঁ কাৰণ নহ'লে আকৌ চব মনে ভবা কথাও শুদ্ধ নহয় সেইটো বিজনেছৰ ক্ষেত্ৰত ক'ত কেনেকৈ এই চিন্তাটো হৈছিলে কোনটো ৰুমত ইউনিভাৰ্চিটিৰ মানে ইঞ্জিনিয়াৰিং কলেজত নে ক'ত নাই সেইটোৱে মই ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থাকোঁতে হোষ্টেলৰ নিজৰ ৰুমতে লগৰজনৰ লগত এনেই আমি তেতিয়া ডিছকাছ কৰি আছিলোঁ বেলেগ আপোনাৰ আমি বেলেগ চেক্টৰ চাই আছিলোঁ আপোনাৰ কনষ্ট্ৰাকশ্যন তাৰপিছত হেল্থ কেয়াৰ এডুকেশ্যন তেতিয়া এডুকেশ্যন মাৰ্কেটটো বহুত চেচুৰেট হৈ গৈছিলে অলৰেডি বাইজুছো স্কেম সেইবোৰ ধৰা পৰিলে তাৰপিছত AI নতুনকৈ আহিছে তাৰপিছত এগ্ৰিকালচাৰটো আমাৰ অসম বা নৰ্থ ইষ্টটো গোটেই এগ্ৰিকালচাৰেল লেণ্ড আমাৰ এতিয়া আপোনাৰ মেডিচিনেল হাৰ্বছেই কওক বা আপোনাৰ যিখিনি আমাৰ থলুৱা যিখিনি শাক পাচলি আছে সেইখিনিয়ে কওক বহুত ডাঙৰ আমাৰ পটেঞ্চিয়েল এটা আছে বিশেষকৈ মানে ফুডৰ বাই প্ৰডাক্টছ যিখিনি হয় সেইখিনি বহুত ডাঙৰ পটেঞ্চিয়েল এটা আছে আমাৰ গতিকে বোলো এগ্ৰিকালচাৰ বোলো AI মিক্স কৰি কিবা এটা এনেই আইডিয়া এটা বনাব পাৰি যিহেতু ল' ইনভেষ্টমেণ্ট আমি কৰিব খুজিছিলোঁ সেইটো কাৰণে বোলো প্ৰথমতে এপ এটাকে বনাওঁ ফেক্টৰী খুলিব নালাগে বোলো খুব বেছি বোলো 1-1.5 লাখ টকা এটা যাব লগৰখিনিকে ক'ম যিখিনি মানুহ আছে সিহঁতে মিলাই মিলি বোলো বনাব তেনেকেই আমি মানে বস্তুটো তেতিয়া আমি মানে বিভিন্ন ষ্টাৰ্টআপ আইডিয়া আমি বহুত জেগাত এপ্লাই কৰোঁ মানে এতিয়া এইটো আপোনাৰ লাগি গ'ল আৰু লগতে এগ্ৰিকালচাৰটো কাম কৰিবলৈ ইচ্ছাটো আছিলে তেনেকৈ আমি বাঢ়িলোঁ মানে আৰু তুমিতো বহুত কনফাৰেঞ্চত গৈছা ন কনফাৰেঞ্চ বুলি ক'ম নে কি বুলি ক'ম তুমি সেইটো আপোনাৰ মানে বিজনেছ এক্সপ' কনফাৰেঞ্চ মানে ভাৰত চৰকাৰে যিখিনি আপোনাৰ বিশেষকৈ ফাইনেন্সিয়েল ইয়েৰ এণ্ডিঙত অৰ্গেনাইজ কৰে তাত আপোনাৰ ষ্টাৰ্টআপ মহাকুম্ভ হৈ গ'ল ইণ্ডিয়া মোবাইল কংগ্ৰেছ সেইটো আপোনাৰ টেলিকমিউনিকেশ্যন বা আপোনাৰ সেইখিনি কোম্পানীজবোৰৰ এক্সপ' হয় তাৰপিছত আহাৰ তাৰপিছত এইবাৰ ইণ্ডিয়া AI ছামিট হৈছিলে তাত গৈছিলোঁ তাৰপিছত ৰিচেণ্টলি আপোনাৰ ছফ্টৱেৰ আৰু ইলেক্ট্ৰনিক্স এক্সপৰ্টৰ এক্সপ' এখন হৈছিলে মেইনলি দিল্লীতে হয় তাত আৰু অসম চৰকাৰে সহায় কৰে সেইখিনি ক্ষেত্ৰত যাবলৈ তেওঁলোকে চিলেক্ট কৰে তাৰপিছত আপোনাৰ তাৰ যিখিনি কষ্টিং আহে সেইখিনি তেওঁলোকে বিয়েৰ কৰে আৰু আছাম ষ্টাৰ্টআপে কেনেধৰণে সহায় কৰি আছে তোমাৰ মানে অসম চৰকাৰ মানে আছাম ষ্টাৰ্টআপে আৰু আছাম ষ্টাৰ্টআপে ধৰক আপোনাৰ আমি যেতিয়া আইডিয়া হিচাপে যেতিয়া আছিলে তেতিয়া আমি তাত পিচ কৰিছিলোঁ তেওঁলোকৰ কোহৰ্ট হৈ থাকে প্ৰতি বছৰে মিনিমাম মানে এটাকৈ আছাম ষ্টাৰ্টআপে হওক বা আপোনাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে হওক সেই দুইটা জেগাতে বিশেষকৈ মানে আপোনাৰ তেওঁলোকে ষ্টাৰ্টআপবোৰৰ কাৰণে কোহৰ্ট অৰ্গেনাইজ কৰে তাত বোলে আইডিয়া এটা আপুনি লৈ গ'ল চিলেক্ট হ'ল তেতিয়া সেই চিলেক্ট হোৱাৰ পাছত তেওঁলোকে 6 মান্থৰ এটা মানে অনলাইন প্ৰগ্ৰেম এটা ৰান কৰে তাত তেওঁলোকে ধৰক বিভিন্ন কথা শিকালে অনলাইন ছেশ্যনত সেই বস্তুখিনি শিকাই কিছুমান কাম কৰিবলৈ দিলে এপ্লিকেশ্যনছ কৰিবলৈ দিলে কিছুমান মানে আপোনাৰ কনচেপ্ট শিকালে গতিকে সেইখিনি বস্তু পাৰ কৰাৰ পাছত মানে বহুতখিনি কথা শিকাও যায় আচলতে যিখিনি ধৰক এতিয়া সেইটো প্ৰচেছতে যি অলপ মানে ব'ৰ পায় যে বোলে এই অনলাইন ক্লাছৰ নিচিনাকৈ কি এটেণ্ড কৰিম তেতিয়া সেইখিনিতো অলপ মানে তেওঁলোকে ক'ৰবাত ৰখি যায় মানে ধৈৰ্য এটা লাগে সেইটো আপোনাৰ ধৈৰ্য এটা লাগে কাৰণ আমি বহুত পাইছোঁ মানে সেনেকুৱা নিচিনা নৰ্থ ইষ্টত কিমান ষ্টাৰ্টআপ আছে এতিয়া আপোনাৰ অফিচিয়েল যিখিনি ৰেজিষ্টাৰ্ড হয় 2200 মান আছে 2200 ওপৰত আছে নৰ্থ ইষ্টত 2200 আৰু অসমৰ আপোনাৰ 1600 মান ধৰক 1600 মান অকল অসমৰ হয় আৰু তাতে মানে সকলোৰে নাম নাজানিলোঁ এতিয়া তোমাৰ নামটো আমি জানো এনেকুৱা নাম নজনাটো বহুত আছে যিসমূহ জন্ম হৈছে বা মৰি গৈছে আৰু বহুত এনেকুৱাও আছে যিয়ে বহুত ডাঙৰ বিজনেছ কৰি আছে আপোনাৰ মানে ইয়েৰলি আপোনাৰ ক'ৰ্চত টাৰ্ণঅভাৰ কৰি আছে কিন্তু তেওঁলোকৰ কথা আমি মানে গমেই নাই মানে মই ধৰক বহুত কিছুমান কথা গম পাওঁ কিন্তু এতিয়া নৰ্মেল মানুহখিনিয়ে গম নাপায় তেওঁলোকে ইমান ওলাই নাহে তেওঁলোকে কি চেক্টৰত কাম কৰিছে আপোনাৰ কনষ্ট্ৰাকশ্যন চেক্টৰ আছে তাৰপিছত হেল্থ কেয়াৰৰ আছে কনচাল্টিঙৰ আছে তাৰপিছত ছফ্টৱেৰ হয় আপোনাৰ ধৰক ফাণ্ডিং বহুত মানে পাইছে আপোনাৰ মানে ধৰক 10 CR to 20 CR সেই বস্তুখিনি বা সেই ষ্টাৰ্টআপবোৰ আমি কিয় গম নাপাওঁ বা তেওঁলোকে লুকাই কেলৈ কাম কৰি আছে এনেকুৱা কিবা কাৰণ থাকিব পাৰে মানে তাৰ এটা ৰিজন এইটো হয় যে বহুতখিনি টাৰ্গেট অডিয়েঞ্চটো আমাৰ অসমখন নহয় বা হেৰি নহয় মানে এতিয়া ধৰক কোনোবাই ছফ্টৱেৰত কাম কৰি আছে তেওঁলোকে বিচাৰিছে যে বুলিব আমি বাহিৰৰ ক্লায়েণ্ট আমি লওঁ আমি অসমৰ ল'ৰা ছোৱালীকে হায়াৰ কৰি লাগিলে টিমত ৰাখি কাম কৰাই আছোঁ কিন্তু আমি মানে বাহিৰৰ পৰা
ক্লাইণ্টখিনি লওঁ কাৰণ তেওঁলোকে ভাল টকা দিয়ে ধৰক আপোনাৰ ডলাৰ্ছত টকা আহে তেতিয়া টীম এটা মেনেজ কৰি চলাবলৈ সুবিধা হয় অসমত জন্ম হৈ পেন ইণ্ডিয়াত নাম কৰা কেতিয়াবা ষ্টাৰ্টআপৰ নাম আছে? মই নিজে এজন চিনি পাওঁ মোৰ আমাৰ কলেজৰে আছিলে এইটো আমাৰ ডেভিড গগৈ বুলি ডেভিড দা বুলি কওঁ আমি তাৰপিছত তেওঁৰ এটা মানে ইক' ফ্ৰেণ্ডলি ব্ৰিক্সৰ এটা ষ্টাৰ্টআপ এটা আছে তেওঁ আপোনাৰ ধৰক যিটো ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট হয় তেওঁ সেইটোৰ লগত আপোনাৰ মানে চিমেণ্ট আৰু এটা প্লাষ্টিকৰ কিছুমান বস্তু মিক্স কৰি তেওঁ ইটা এটা মানে বনাইছিলে সেইটো মই জনা মতেতো অসমৰ ওৱান অফ দ্য মানে বিগেষ্ট ষ্টাৰ্টআপ হয় সেইটো আপোনাৰ ভেলুৱেশ্যন 150 crores মান আছিলে মই যেতিয়া লাষ্ট গম পাইছিলোঁ গতিকে তেওঁলোকে আপোনাৰ DLFৰ লগতো তেওঁলোকে কাম কৰিছে জেৰধাৰ লগতো কাম কৰিছে জেৰধাৰ পৰা ফাণ্ডিং উঠাইছে ডেভেলপমেণ্ট বেংক অফ ছিংগাপুৰৰ পৰা ফাণ্ডিং উঠাইছে আৰু আমাৰ কাম কৰি আছে এতিয়া তেওঁলোকেও কাম কৰি আছে এতিয়া নেক্সট চাগে আকৌ তেওঁলোকেও চাগে নেক্সট ৰাউণ্ডৰ ফাণ্ডিঙৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এতিয়া ট্ৰিমেট পেন ইণ্ডিয়াত কেতিয়া যাব? আমাৰ সেইটো প্লেনিং গোটেই বস্তু আমি বহুত ডাঙৰ টাৰ্গেট নলওঁ আমি ধৰক এইবাৰো এতিয়া আমি যিহেতু ফাৰ্মাৰসকলৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমতে আমি বিচাৰিছোঁ যে আমি নিজৰ নৰ্থ ইষ্ট ইণ্ডিয়াখনকে মানে আমি মানে নৰ্থ ইষ্ট ইণ্ডিয়াই আমি এটলিষ্ট 100জন ফাৰ্মাৰৰ লগত আমি প্ৰথমতে কাম কৰি লওঁ আৰু যিহেতু ভাৰত চৰকাৰৰ এটা ফ'কাছ আছে যে সম্পূৰ্ণ নৰ্থ ইষ্ট ইণ্ডিয়াক এটা অৰ্গেনিক ষ্টেট হিচাপে অৰ্গেনিক এৰিয়া হিচাপে ডেভেলপ কৰিব লাগে গতিকে আমি যদি বৰ্তমান ইয়াতে থাকি যদি মানে আমি আপোনাৰ এই অৰ্গেনিক ফ'কাছটো যদি আমি বেছিকৈ আনিব পাৰোঁ নহ'লে মানে আমাৰ এই এজ অফ এ ছাডেন আমাৰ এতিয়াই মানে পেন ইণ্ডিয়া যোৱাৰ দৰকাৰ নাই বুজি পাইছোঁ বাকী আমাৰ এপটোৰ ক্ষেত্ৰত ওৱান্স আমাৰ এটা মাৰ্কেটিং বাজেট এটা আছে তেতিয়া আমি ধৰক আপোনাৰ ইণ্ডিয়াৰ যিখিনি Tier 1 চিটিজ যিখিনি আছে বা আপোনাৰ ইউৰোপ আৰু আমেৰিকা তাৰ যিখিনি তাৰমানে চিটি যিখিনি আছে তেওঁলোকৰ যিখিনি ইউজাৰ হ'ব তেওঁলোকক আমি ইউজাৰখিনি আনিবলৈ ট্ৰাই কৰিম মানে বুজি পাইছোঁ কাৰণ এপটোৰ অডিয়েঞ্চখিনি সেইখিনি হয় যিটো গাৰ্ডেন ছেটআপ যিটো কিচেন গাৰ্ডেন ছেটআপ এইটোতো বহুত লাৰ্জ স্কেলত তোমালোকে কৰিব পাৰিবা ইমানবিলাক চিটি আছে সেইটো আপোনাৰ পাৰি কিন্তু সেইমতে আকৌ ডিষ্ট্ৰিবিউশ্যন চেইনটো বনাবলৈ আকৌ মানে কষ্ট আছে চবতে ফাণ্ডিং লাগিব পইচা হ'লে চব হাতটো একজেক্টলি ঠিক আছে ট্ৰিমেটৰ কথা আৰু গৌৰাংগনৰ কথা ইমানখিনিলৈকে আমি গম পালোঁ ইয়াৰ উপৰিও যদি গৌৰাংগনৰ বিষয়ে আপুনি জানিব ইচ্ছা কৰে তেওঁ পেজত যাব ছ'চিয়েল মিডিয়াত যাব এভেইলেবল তাত এনি টাইম এভেইলেবল চ' এইবাৰ আহিলেও অকণমান বেলেগ নতুন ষ্টাৰ্টআপ প্ৰথম শব্দটো এইটো সুধিছোঁ ষ্টাৰ্টআপ মানে কি হয় ষ্টাৰ্টআপ মানে আপোনাৰ ষ্টেণ্ডআপটো নহয় বাৰু ষ্টাৰ্টআপ মানে আপোনাৰ এটা নতুন এটা আইডিয়া উইথ এটা আপোনাৰ টেকন'লজি এটা আছে এটা আইডিয়া য'ত আপোনাৰ টেকন'লজি এটা ইউজ কৰি কিবা এটা প্ৰব্লেম ছল্ভ কৰিম বুলি ভাবা হৈছে আৰু সেইটো এটা ইন ফিউচাৰ এটা লাৰ্জ স্কেলত ছল্ভ কৰিম বুলি ভাবা হৈছে এতিয়া ছাপ'জ ধৰক আমাৰ এতিয়া যিখিনি গুৱাহাটীত কুইক কমাৰ্চৰ যিখিনি প্লেটফৰ্ম আহি গ'ল তেওঁলোকে এটা ডাৰ্ক ষ্ট'ৰৰ পৰা আৰম্ভ কৰিছিলে এতিয়া সেই সৰু ইন'ভেশ্যন এটা আছিলে যে আমি অৰ্ডাৰ ল'ম বস্তুখিনি একদম জেগাই থাকিব ফটাফট লৈ 10 মিনিটত আমি দি আহিমগৈ এতিয়া সেইটো সৰু মডেল এটা চাবলৈ গ'লে 2.5 কিলোমিটাৰ তেওঁলোকৰ ৰেডিয়াছ থাকে মানে কনভাৰ্ট কৰিব পাৰে গতিকে ষ্টাৰ্টআপ বুলি ক'লে আপোনাৰ মেইন দুটা পইণ্টে থাকে এটা আপোনাৰ ইন'ভেশ্যন আনটো স্কেলেবিলিটি যিকোনো এটা আইডিয়া যিকোনো এটা প্ৰডাক্ট যিকোনো এটা ছাৰ্ভিচ ইন'ভেটিভ হ'ব লাগিব আৰু কুইকলি যাতে বস্তুটো স্কেল কৰিব পৰা যায় এবাৰ বোলে আপোনাৰ মানে আপুনি বোলে বেছিকৈ আপুনি পইচা ফাণ্ডিং হিচাপে পাই গ'ল এতিয়া আপুনি যিমান ফাণ্ডিং পায় সিমান যাতে স্কেল কৰিব পাৰে মানে এতিয়া ধৰক আপোনাৰ এই কুইক কমাৰ্চখিনিয়ে তেওঁলোকক যদি কোনোবাই লাখ কোটি টকাৰ ফাণ্ডিং দিয়ে সিহঁতে আৰু হাজাৰখন দোকান খুলি ল'ব হাজাৰখন ডাৰ্ক ষ্ট'ৰ মানে খুলি ল'ব কাৰণ সিহঁতৰ প্ৰাইমেৰী মডেলটো ছেট হৈ আছে যিটো সিহঁতি ৰেপ্লিকেট কৰিব পাৰে অসমত মানে নতুন প্ৰজন্মই ষ্টাৰ্টআপৰ প্ৰতি যথেষ্ট আগ্ৰহী হৈছে সেই বস্তুটো তুমি কেনেকৈ দেখিছা তেওঁলোক সফল হ'বনে নে তেওঁলোক ক'ৰবাত ৰৈ যাব ফাণ্ডিঙৰ অভাৱত মানে সেইটোৱেতো এটা মেইন প্ৰশ্ন ফাণ্ডিংটো কিন্তু ফাণ্ডিঙৰ আগতে কথাখিনি জানি লোৱাটো আহিব যে কনচেপ্টখিনি কি হয় এতিয়া মানুহে বহুতে শ্বাৰ্ক টেংক আহিলে কাৰণে বহুত এটা ৱেভ এটাও আহি গ'ল যে আমাৰ দুজন মানুহ গ'ল আমাৰ উপমন্যু দাহঁত গ'ল পাৰ্থ দা গ'ল লিটল বক্স তেওঁলোকে এটা ভাল নাম এটা মানে কৰিলে গতিকে সেই মানুহখিনিও গম পাইছে এতিয়া যে এনেকুৱা এটা পটেঞ্চিয়েলো আছে যদি ভালকৈ টেকনিকেলি কামখিনি কৰা যায় কিন্তু সেই কামখিনি কেনেকৈ কৰিব লাগে সেইটো কথা যদি জানি ল'ব পাৰে তেনেহ'লে মোৰ মতে কোনেও ফেইল নহয় মানে কাৰণ ষ্টাৰ্টআপ বোলা বস্তুটো কি হয় যে আপোনাৰ এটা ফৰ্মুলা বেছড হয় মানে মষ্ট অফ দ্য টাইম লাগিলে আপুনি যি প্ৰডাক্ট বা যি ছাৰ্ভিচে বনাই আছে এটা বোলে
কাৰণ এইখিনি কামটো কৰিব লাগিবই প্ৰতিটো ষ্টাৰ্টআপতে কিছুমান কাম থাকে যিখিনি কৰিব লাগে যি প্ৰডাক্টেই হওক বোলে ডেইলি 10টা প্ৰডাক্ট চেল কৰিব লাগে সেইটো তেওঁলোকৰ টাৰ্গেট এটা সেইখিনি কৰিবলৈ এটা ষ্ট্ৰাকচাৰ্ড ৱেত কিছুমান আপোনাৰ মেথডলজি আছে যেনেকৈ আপোনাৰ 6 Sigma, স্ক্ৰাম, এজাইল গতিকে সেই মেথডলজিবোৰ এটা যদি ষ্টাৰ্টআপে ফ'ল' কৰে এজন ষ্টাৰ্টআপ ফাউণ্ডাৰ বা এজন এণ্টাৰপ্ৰিনাৰে ফ'ল' কৰে তেনেহ'লে তেওঁ নিশ্চয়কৈ ছাকচেছ হ'ব পাৰিব মানে ময়ো চাগে 100% ফ'ল' কৰিব পৰা নাই কাৰণ মই সেইটো মানে প্ৰেক্টিছে কৰি আছোঁ বুজি পাইছোঁ এনেকুৱা নিচিনা মানে আইডিয়া এক্সিবিশ্যন প্ৰব্লেম চলিউশ্যন আৰু কাষ্টমাৰ এট্ৰেকশ্যনটো প্ৰথমতেতো ধৰক আপোনাৰ আমি নিজে আইডিয়াটোক লৈ ইমান মানে অহংকাৰী হ'ব নালাগিব যে বোলে মই ভাবাটো বোলে মোক কোনে ভুল বুলি ক'বলৈ আহিছে মোৰ আইডিয়াটো যে নাই মইহে গম পাওঁ মোৰ কথা তেনেকুৱা নিচিনা হ'ব নালাগিব চ' সেইটো আপোনাৰ বহুতো মানে ডিছএডভান্টেজ হৈ যায় তাৰপিছত সেই তেনেকৈ কোনোবাই কিবা এটা ইনপুট দিছে চবৰে কথাখিনি শুনি আল্টিমেটলি কিবা এটা মাজৰ ডিচিশ্যন এটা ল'ব লাগিব টিম যেতিয়া এটা হ'ব সেইখিনি লাগিব মানে সেইটো হ'লে তাৰপিছত আপোনাৰ তেতিয়াহে মানে ইনভেষ্টৰখিনি ইণ্টাৰেষ্টেড হয় এতিয়া ইনভেষ্টৰ এজন এনেকুৱা নহয় বোলে মই আজি কথা পাতিলোঁ আপোনাৰ কিবা এটা ভাল লাগিলে আপুনি মোক চেক এখন লিখি দিলে বোলে তেনেকুৱা নহয় ইনভেষ্টৰসকলে মিনিমাম 6 মান্থ এটা চাব তেওঁলোকেও ষ্টাডি কৰিব 6 মাহ এটা মানে লাইনত ৰাখিব ফোনত ৰাখিব কি প্ৰব্লেম হৈছে কি নাই দেখিব যে ল'ৰাজনে ভাল কাম কৰি আছে যোনটো আপোনাৰ মানে ফাউণ্ডাৰ মাৰ্কেট ফিট বুলি কয় যে ফাউণ্ডাৰজনৰ মেণ্টেলিটি ভাল কাৰণ ষ্টাৰ্টআপ আইডিয়াটো সি 10টা ভাবি ল'ব ন কেইটামান বস্তু সঁচা অৰ্থত ভাবিছোঁ মানে ভাল আইডিয়া থাকিলেও যদি ফাউণ্ডাৰজন প্ৰব্লেম হয় নিদিয়ে তেনেকুৱাও দেখিছোঁ আৰু এনেকুৱা হয় নেকি যে আইডিয়া তোমাৰ আছে কেতিয়াবা আইডিয়া চুৰ হয় বহুত ক্ষেত্ৰত হয় কাৰণ আপোনাৰ ধৰক এতিয়া আপুনি কিবা এটা আইডিয়া ভাবিছে বোলে এনেকুৱা 10টা মানুহ 100টা মানুহ ওলাই যাব ভাবি আছে সেইটো আপুনি কাকো কৰিব নোৱাৰে কিন্তু আপুনি কৰিব সেইটো বেলেগে কোনেও এক্সিকিউট কৰিব নোৱাৰে ঠিক আইডিয়া চুৰ হয় আইডিয়া আপোনাৰ চুৰ হয় কিন্তু বহুতৰ সেইটো মিছকনচেপশ্যন হয় যে আইডিয়াটো লৈ মানে চুৰ কৰিয়ে বহুত নোৱাৰে চেঞ্জ কৰি দিব এতিয়া চবেইতো ফ্লিপকাৰ্ট বনাব নোৱাৰিলে এমাজনৰ পৰা কপি কৰি উঠি স্নেপডিল আপোনাৰ ডুবি গ'ল তাৰপিছত সেই ফ্লিপকাৰ্ট যেনে চলিলে কাৰণ তেওঁলোকে মডেলটো অলপ চেঞ্জ কৰিলে গৌৰাংগন আৰু এটা প্ৰশ্ন সোধোঁ ধৰা একেবাৰে নতুন আইডিয়া এটা আহিছে একজন সৰু ল'ৰাৰ বা এগৰাকী মহিলাৰ বা এগৰাকী ছোৱালীৰ ফাৰ্ষ্ট ষ্টেপ কি হ'ব তেওঁলোকৰ অপৰচুনিটি পাবনে ক'ত যাব লাগিব কি কৰিব লাগিব এইখিনি যদি অকণমান তুমি বহলাই কোৱা ভাল হ'ব মানে যিকোনো এটা বোলে ষ্টাৰ্টআপ আইডিয়া আপুনি মাৰ্কেটত লৈ যোৱালৈকে মই চমুকে ষ্টেপ বাই ষ্টেপ যদি মই ক'বলৈ যাওঁ বোলে আপোনাৰ এটা আইডিয়া এটা বোলে ভাবিলে সেই আইডিয়াটোৰ ওপৰত আমি এটা প্ৰেজেণ্টেশ্যন এটা বনাব লাগে ক'ৰবাত এপ্লাই কৰিবলৈ সেই প্ৰেজেণ্টেশ্যনটো কোৱা হয় আপোনাৰ পিটছ ডেক প্ৰেজেণ্টেশ্যন তাত আপোনাৰ ধৰক 10টামান শ্লাইডৰ এটা প্ৰেজেণ্টেশ্যন হয় যেনেকৈ আমি সেই কলেজত কেতিয়াবা মানে প্ৰজেক্ট ৰিপৰ্ট দিওঁ যে এনেকৈ প্ৰেজেণ্ট কৰোঁ 5-10 মিনিটৰ ভিতৰত এইটো প্ৰজেক্ট বনাইছোঁ তেনেকুৱা ধৰণৰ প্ৰেজেণ্টেশ্যন হয় তাত আপোনাৰ কোম্পানী ইনফৰ্মেশ্যন বা মানে কোম্পানীৰ নাম কি হ'ব কি প্ৰব্লেম ছল্ভ কৰি থকা হৈছে চলিউশ্যন কি হয় চলিউশ্যনৰ ইউনিকনেছটো কি হয় মাৰ্কেট পটেঞ্চিয়েল কেনেকুৱা আছে ৰেভিনিউ ষ্ট্ৰীম কি হয় মানে কাৰেণ্টলি কি কৰি থকা হৈছে নেক্সট 3 বছৰ কি কৰা হ'ব তাৰপিছত আপোনাৰ টীম ডিটেইলছ আৰু লগতে কিমান টকা দৰকাৰ হ'ব এই 10টা বস্তু এই 10টা বস্তু মিলাই এখন এনেকুৱা থুলমূলকৈ প্ৰেজেণ্টেশ্যন বনাব লাগিব য'ত যিখন চালে মানে গোটেই আইডিয়া পাই যোৱা যায় যে আইডিয়াটো কিমান দূৰলৈ বা কেনেকৈ তেওঁলোকে ভাবিছে এতিয়া সেইটো লৈ উঠি তেওঁলোকে মানে যিখিনি আমাৰ অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ বিভিন্ন যিখিনি সংস্থা আছে তাত তেওঁলোকে এপ্লাই কৰিব পাৰে লিংকখিনি ক'ত পাব মেইনলি আপোনাৰ লিংকডিনত এইখিনি আপোনাৰ বেছিকৈ পোৱা যায় তেওঁলোকে আপোনাৰ এতিয়াও যদি মই মোবাইলটো খোলোঁ মই আপোনাক 10টামান কম্পিটিশ্যন দেখাব পাৰিম যিবোৰ হৈ আছে কিন্তু মানুহে ধৰক তাত গম নাপায় বা সেইটোৱে মানে সেইখিনি বস্তু সেইটো কাৰণে এপ্লাই কৰিব নোৱাৰে মানে অকল আমাৰ ইয়াতে মানে আপোনাৰ অৰ্গেনাইজেশ্যনছ নাইতো গোটেই ভাৰতৰ অৰ্গেনাইজেশ্যনছবোৰে বেলেগ কম্পিটিশ্যন অৰ্গেনাইজ কৰি থাকে আমিয়ে ধৰক আপোনাৰ আমি যদি 5টা জেগাত যদি আমি চিলেক্ট হৈছোঁ আমাৰ ষ্টাৰ্টআপটো আজিলৈকে আমি 50-60টা জেগাত এপ্লাইও কৰিছোঁ মানে ছাকচেছ ৰেটটোতো সেই সেনেকুৱাই হয় খুব বেছি আমি 5-10% ছাকচেছ ৰেট এটা লৈ চলোঁ মানে গতিকে সেইখিনি বস্তু এপ্লাই কৰিব লাগিব যেতিয়ালৈকে বোলে 2-3টাত এপ্লাই কৰি চিলেক্ট নহ'ল তাৰপিছত সেই চিলেকশ্যন হোৱাৰ পিছত সেই কথাখিনি তেওঁলোকৰ মতে শিকিব লাগিব তেওঁলোকৰ যোনটো প্ৰগ্ৰেম আছে সেইটো মতে কৰাৰ পিছত তেওঁলোকে নিজৰ সেই সুবিধাখিনি কোনোবাই ফাণ্ড দিব কোনোবাই গ্ৰাণ্ট দিব সেইটো বস্তু
তেনেকৈ পায় মানে ষ্টাৰ্টআপ যদি কৰিবলৈ যায় ইন দ্য মিন টাইম আপুনি এটা প্ৰডাক্ট ডেভেলপ কৰি লাহেকৈ অকণমান কাষ্টমাৰ প্ৰথম 100জন কাষ্টমাৰ বিচাৰিবলৈ চেষ্টা কৰক ধৰক তেওঁলোকৰ ফিডবেক ৰিভিউ ন আমাৰ আপোনাৰ ৰুল এটাই আছে যে প্ৰথম 100জন কাষ্টমাৰ কেনেকুৱা পাইছে সেইকেইজনৰ ভিতৰতে মানে এটা এনালাইচিছ কৰিব লাগে মানে প্ৰথম 1000জন কাষ্টমাৰৰ দৰকাৰ নাই 10জনৰ দৰকাৰ নাই 100জন পাৰফেক্ট নাম্বাৰ মানে সেইখিনি আপুনি কৰাৰ পাছত তেতিয়ালৈকে মানে আপুনি বাকীখিনি কথা শিকি যাব আৰু তাৰপিছত আপুনি কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে সেইটোৰ ওপৰত কাৰণ আপোনাৰ কনফিডেঞ্চটো আহিব যে মই এতিয়া কেনেকৈ আগবাঢ়িব আছে আপুনি সেই প্ৰগ্ৰেমবোৰত আপুনি ষ্টাৰ্টআপৰ মেণ্টৰসকলক লগ পাব আৰু নিজে যিমান লাগি থাকে সিমানে মানে মানুহেও তেতিয়া ইম্পৰ্টেঞ্চটো দিয়ে কাৰণ তেওঁলোকৰ এতিয়া আমাৰ কি হৈছে যে অসমত আপোনাৰ ইমান মানুহ নাই ষ্টাৰ্টআপৰ বা আপোনাৰ যিখিনি মানুহে ধৰক অপেনলি হেল্প কৰিবলৈ ওলাই আহে তেনেকুৱাও বেছি মানুহ নাই গতিকে তেওঁলোকে যিখিনি অলপ মানে পটেঞ্চিয়েল দেখা পায় যিখিনি অলপ ছিৰিয়াছ দেখা পায় লাগি থকা যদি দেখা পায় তেতিয়া তেওঁলোকক আৰু নিজৰ ফালৰ পৰা আৰু অলপ বেছি হেল্প কৰি দিয়ে মানে কেতিয়াবা বুজি পাইছোঁ গুড উইল আৰু সেইটো হিচাপত গতিকে সেই আৰু যদি অফলাইনত কোনোবাই গৈ পেলাই এই প্ৰেজেণ্টেশ্যন বনালে আইডিয়া আহিলে অফলাইনত গৈ তেওঁলোকে ক'ৰবাত এপ্লাই কৰিব মন গ'ল তেওঁলোকে অনলাইনত বৰ বিশেষ একো নাই পেন ইণ্ডিয়াত তেওঁলোকৰ যাবলৈও মন নাই একেবাৰে সৰুকৈ তেওঁলোকে কিবা এটা কৰিব বিচাৰিছে প্ৰথম অসমৰ অফিচ কোনটো অফলাইন তেনেকৈ হ'লেতো আপোনাৰ DIC DICত আপোনাৰ মেক্সিমাম কাম আপোনাৰ অফলাইনে হয় তাত আপোনাৰ ধৰক বোলে MSME যোনটো হেৰি আছে কাৰণ প্ৰথম আপোনাক একদম পূৰা কোটি টকা লোনো নিদিয়ে ফাৰ্ষ্ট কিবা এটা কৰিবলৈ এতিয়া MSME আণ্ডাৰত আপোনাৰ ধৰক 20-30 লাখ টকা ষ্টাৰ্টিঙত সেইধৰণে কিবা এটা বোলে সৰু ইউনিট এটা খুলিম সেই তেনেকুৱা ধৰণৰ কিন্তু টেকন'লজি অৰিয়েণ্টেড বস্তুবোৰৰ কাৰণে আপুনি ষ্টাৰ্টআপৰ লাইনটোৱেদিয়ে যাব লাগিব কাৰণ তাত আপোনাৰ এতিয়ালৈকে DIC ছাপোৰ্ট চাগে মই যিমান জানো ইমান অহা নাই বুজি পাইছোঁ কাৰণ সেইটো এপৰ কাৰণে হৈ যায় ন চ' সেই ছেক্টৰটো বেলেগ হৈ যায় মানে অ'কে আৰু অসমত মানে ফাণ্ড দিব পৰা হয় মানুহৰ আছে টকা মানে মোৰ মতে টকাটো আছে দেই আছে আমাৰ অসমত টকা আছে কাৰণ প্ৰুফ নাই ন আমাৰ ওচৰত যে কোনোবাই 10 লাখ টকা লগাই বোলে নেক্সট 2 বছৰত বোলে আপোনাৰ সেই ৰিটাৰ্ণছটো পাইছে কাৰণ এতিয়া আমি এনেকুৱা এক্সপেক্টেশ্যন ৰাখিলেও নহ'ব যে বোলে কোনোবা এটা ষ্টাৰ্টআপ এটা আছে তাত বোলে মই 20 লাখ টকা এটা লগাইছোঁ মোক বোলে এই নেক্সট বছৰতে মোক বোলে এই 30 লাখ টকা এটা উলিয়াই দিব সেইটো কেতিয়াবা পচিবল নহয় গতিকে আপোনাৰ সেই জানিবলৈ টাৰ্মছখিনি জানিব লাগিব ইনভেষ্টৰৰ কাৰণে কি তেওঁলোকে বস্তু ন'টিচ কৰিব লাগে যে কিছুমানে অকল মুখৰ কথাতে কেতিয়াবা পইচা দি দিয়ে মানে অসমত ডাঙৰ ইনভেষ্টৰ আছে মানে এতিয়া চাওক যদি পইচা থকা মানুহ আছে তেনেহ'লে তেওঁলোকে দিবও পাৰে ন এতিয়া এনেকুৱা নহয় যে এক্টিভ ইনভেষ্টৰ নহয় মানে ইণ্ডিভিজুৱেল লেভেলত কৈছোঁ বাকী ইনষ্টিটিউচনেল লেভেলত এতিয়া ধৰক আছে যিসকলে আপোনাৰ এতিয়া NEC হওক নৰ্থ ইষ্ট কাউন্সিল তেওঁলোকে ষ্টাৰ্টআপৰ কাৰণে তেওঁলোকৰ ফাণ্ড থাকে আমি য'ৰ পৰা পাইছোঁ STPI তেওঁলোক মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰৰ বেলেগ অৰ্গেনাইজেশ্যন যিখিনি আছে তেওঁলোক আছে প্ৰাইভেট ইনভেষ্টৰ্ছ আমাৰ নাই প্ৰাইভেট যিখিনি ইকুইটি ফাৰ্মছ বা যিখিনি আছে সেইখিনি নাই আৰু কাৰণ তেওঁলোক নাই বিকজ আমাৰ ইয়াত এনাফ মানে ইন'ভেশ্যন মেবি চাগে হোৱাগৈ নাই বা আমি এইখিনি দেখাব পৰা নাই তেওঁলোকে সেই পটেঞ্চিয়েলটো দেখিলে আহিব বুজি পাইছোঁ তেনেকুৱা মহিলা আৰু ষ্টুডেণ্টৰ কথাটো কৈ দিয়া মহিলা আহিছেনে ফাউণ্ডাৰ হিচাপে মহিলাসকলো আজিকালিতো আপুনি বহুত মহিলা দেখা পাব ষ্টাৰ্টআপ ফাউণ্ডাৰ বহুতে বহুত ধুনীয়া কাম কৰি আছে মই আপোনাৰ লগ পাওঁতে তেনেকুৱা মানে এতিয়া আমাৰ সেই কিছুমান ষ্টাৰ্টআপ আছে এতিয়া মেটেকা গ্ল'বেল বুলি এটা আছে তেওঁলোকৰ সেই তাৰপিছত মানে বহুত প্ৰডাক্ট বনাই আছে স্পেচিয়েলি আপোনাৰ আৰু সেই গোটেই প্ৰডাক্টখিনি মেইনলি এগ্ৰিকালচাৰ চ'ৰ্চৰ হয় গতিকে সেই এগ্ৰিকালচাৰ যোনটো অভাৰঅল আমাৰ ছেক্টৰ যোনটো আছে সেই বস্তুটো বুমিং হৈ আছে আপোনাৰ লগতে সেই যিখিনি মহিলাসকল আছে তেওঁলোকে যিহেতু এই বস্তুটোৰ এই ছেক্টৰৰ প্ৰডাক্টখিনি অলপ বেছি ইজি পায় গতিকে কাৰণ সেইটো অভ্যাস এটা থাকে সেইমতে তেওঁলোকৰ সেইটো হৈ আছে আৰু যিখিনি সুবিধা আছে সুবিধাখিনিতো আপোনাৰ চৰকাৰৰ স্কীম কিছুমান তেওঁলোকৰ কাৰণে বনোৱা হয় মানে স্পেচিয়েল কিছুমান স্কীম যে বোলে মহিলা হয় ৰুৰেল এৰিয়াৰ মহিলা হয় আত্মসহায়ক গোট কিছুমানে কৰি আছে যিসকলে ধৰা লাৰু পিঠা বনাই আছে যিসকলে তেনেকৈ নোৱাৰে সেই বস্তুটো মোৰ এটা কনফিউজন আছিল মানে যোনে কাপোৰ বনাই আছে কোনোবাই ধৰা মই যিটো বুজাব বিচাৰিছোঁ মই এটা আপোনাক হেৰি কৈছোঁ আমাৰ গুৱাহাটীত এখন মোৰ চিনাকি দাদা এজনৰ ষ্টাৰ্টআপ এটাই আছে দাৰ্জিলিং ম'ম' বুলি দাৰ্জিলিং ম'ম' বুলি আপোনাৰ সেইটো ষ্টাৰ্টআপ হয় কিন্তু তেওঁলোকে ম'ম' চেল কৰে ম'ম' বনোৱা যোনটো প্ৰচেছ হয় সেইটো মানে অট'মেশ্যন কৰিছে যে ম'ম'টো বনাই মেলি থৈ দিয়ে ফ্ৰিজাৰত আপোনাৰ থৈ দিয়ে এটা টাইমিং আছে গোটেই প্ৰচেছটো মানে এটা ফৰ্মুলাত কনভাৰ্ট কৰি দিলে
যে কুইকলি ৰেডি হৈ যাব, সেইমতে গোটেই মানে এনেকুৱা ছেটআপ এটা লাগিব, সেইমতে আপোনাৰ তেতিয়া সেই টেকন'লজি ইউজ কৰাৰ কাৰণে সেইটো ষ্টাৰ্টআপ হৈ গ'ল। লাৰু পিঠা বনাইছে, সেইটো ষ্টাৰ্টআপ নহয়, মানুহে ঘৰত। তাত যদি আপোনাৰ কিবা এটা ধৰক কি বুলি কওঁ, এতিয়া বোলে লাৰ্জ স্কেলত বোলে হাতেৰে পকাই নবনাই নবনাই বোলে ষ্টাৰ্টআপ মানে আপোনাৰ আৰু তাত বোলে কিবা এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট বোলে দিয়া হৈছে, ইউনিক মানে কিবা এটা প্ৰডাক্ট বনোৱা হৈছে, সেইটো তেতিয়া আপোনাৰ ষ্টাৰ্টআপ এটা। বুজি পালোঁ এতিয়া। অ'কে, ইয়াৰ পিছত এতিয়া আহোঁ তোমাৰ বিষয়ে। ইঞ্জিনিয়াৰিং কৰিলা, ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ, তুমি এআইও শিকি আছা, সেইটো মই জানো। এয়াই মানে আপোনাৰ এটা দুটা ক'ৰ্চ যিখিনি আমাক বেছিক যিখিনি নিজৰ ডেইলি লাইফটো চলাবলৈ লাগে, সেইখিনি গ্ৰাহক গম পাওক। আমাক ডেইলি লাইফত এআই লাগিবই। মানে ধৰক এইটো আপোনাৰ ওপৰত কথা। এতিয়া আমাৰ সমাজত এনেকুৱা মানুহো আছে যিয়ে স্মাৰ্টফোন ইউজ কৰা নাই, তেওঁলোকৰ নোহোৱাকৈ তেওঁলোকৰ হৈ গৈছে। সুখত আছে, শান্তি সুখত আছে, শান্তিটো আছে। গতিকে আমি যদি বিচাৰোঁ যে আমাক এআই লাগে, তেনেহ'লে লাগিব। যদি আমি এভইড কৰিব বিচাৰোঁ, তেনেহ'লে আমি এভইড কৰিবলৈ আমাৰ যোনটো ট্ৰেডিশ্যনেল লাইফষ্টাইল আছে, আমি সেইটো ফ'ল' কৰিব লাগিব। আমি যোনটো সময়ৰ লগত মিলাই চলিবলৈ আমাক এআই লাগিবই মানে এতিয়া। বুজি পাইছোঁ। যিখিনি আছে আপোনাৰ, আৰু বিশেষকৈ ষ্টুডেণ্টছসকলে আৰু যিখিনি অফিচাৰ্ছ যিখিনি আছে, তেওঁলোকে যদি এআইটো ভালকৈ ইউজ কৰিব পাৰে সকলোৱে, তেনেহ'লেতো প্ৰডাক্টিভনেছো বহুত বাঢ়িব মানে। বহুতে কৈ আছে এআই অহাৰ পিছত বহুত চাকৰি যাব। কিছু পৰিমাণে নোযোৱাও নহয়, অলপতো যাব, কিছু পৰিমাণে নোযোৱাও নহয়, কাৰণ বহুতখিনি বস্তু সহজ কৰি দিছে। ৰাইট। এতিয়া আমিয়ে বহুত কামৰ কাৰণে মানুহ ল'ব লগা হোৱা নাই। মানে ধৰক সেইখিনি আমি সেই 400-500 টকাৰ কিবা এটা ছাবস্ক্ৰিপশ্যন দিয়ে আমি কৰাই ল'ব পাৰোঁ, য'ত আমাৰ বেছি আকৌ ফোনত দুটা কথা পাতি আকৌ সেইবোৰ ডিছকাছ কৰিবলৈ দৰকাৰ নাই। সেয়ে তেনেকুৱা নিচিনা। গতিকে কিছুমান আপোনাৰ জব অপৰচুনিটিছটো হৈছে, কিন্তু এনেকুৱা নহয় যে আপোনাৰ এইটো নেৰেটিভ প্ৰায় বনোৱা হয়ে। কিবা এটা যদি আপোনাৰ নতুন টেকন'লজি এটা আহে, ইণ্টাৰনেট আহোঁতেও সেইটোৱে কৈছিলে, কিন্তু মানুহে আজি ইণ্টাৰনেটৰ সহায়তে চলি আছে। ঠিক। গতিকে এইটো এটা ফেজ বুলি থওক আৰু শ্বিফ্ট এটা হৈছে। আৰু তোমাৰ এটা ভিডিঅ' মই সেইদিনা চাইছিলোঁ, ChatGPT, জেমিনাই আৰু এটা ক্লড এআই। এই তিনিটাৰ ওপৰত তুমি এটা মন্তব্য কৰিছিলা, কোনটো ভাল কোনটো বেয়া। একচুৱেলি তুমি কি ইউজ কৰা? মানে মইতো বৰ্তমান ক্লডে ইউজ কৰোঁ। বৰ্তমান ক্লড ইউজ কৰোঁ, তেওঁলোকৰ ক্লড যোনটো প্ৰ'টো আছে সেইটো ইউজ কৰোঁ। মানে বেলেগ একো নাই। মই লাষ্ট তেতিয়া সেই ভিডিঅ'টোলৈকে নিউজটো পাইছিলোঁ যে তেওঁলোকে আমেৰিকান গভৰ্ণমেণ্টৰ লগত মানে সেইটো ডিলটো চাইন কৰা নাই, নহ'লে আমেৰিকান আৰ্মিৰ লগত মানে আমেৰিকান আৰ্মিৰ লগত তেওঁলোকে আপোনাৰ সেই এআই ইউজ কৰি ইৰাণৰ এগেইনষ্টত মানে বম্বিং কৰি আছিলে। চ' সেইটো আপোনাৰ যি কি নহওক, মানে সেই ধৰণৰ টেকন'লজি ইউজ মানে সেইবোৰ কামৰ কাৰণে হ'ব নালাগে। আপুনি বোলে এতিয়া এআই মানুহে এনেকুৱা কামৰ কাৰণে ইউজ কৰি আছে, ধৰক আমাৰ যোনটো বডিৰ যোনটো প্ৰ'টিন ষ্ট্ৰাকচাৰ, বডিৰ মানে প্ৰ'টিন ষ্ট্ৰাকচাৰটো আপোনাৰ প্ৰেডিক্ট কৰা বহুত দিগদাৰ হয়, ফৰ্মুলেশ্যন কেনেকৈ হ'ব, সেইবোৰ বস্তুটো মানুহে এআই ইউজ কৰি আছে, বিকজ সেইবোৰ কোৱাণ্টাম কম্পিউটিং বা সেইবোৰত গুচি যায়। গতিকে সেই তেনেকুৱা ধৰণৰ বস্তুটো ইউজ হ'লে ভাল হয়। সিহঁতকে মই শ্বাৰ্ক টেংক চাই থাকোঁতে দেখিছোঁ কিছুমান বস্তু আহিছে মানে তাত জাষ্ট এআইটো লগাই দিছে। লগাই দিছে। মই আমনকো দেখিছোঁ বা আমাৰ বাকীসকলকো দেখিছোঁ, মিত্তালকো দেখিছোঁ, তেওঁলোকে মানে ডাইৰেক্ট কৈছে এআইটো লগাই দিলেই নহয় মানে। কিছুমান যে এনেই আহিছে মানে আপোনাৰ এতিয়া ৰিয়েল ৱৰ্ল্ড এটা আপোনাৰ এপ্লিকেশ্যন থাকিব লাগিব। এতিয়া ধৰক আমি আমাৰ এপটোত এআই লগাওঁতে এনেকৈ ভাবিছিলোঁ যে মানুহে কেমেৰাটো খুলি প্লেনটো স্কেন কৰাৰ লগে লগে এআইটোৱে গোটেই ইনফৰ্মেশ্যনখিনি জেনেৰেট কৰি দি দিলে, আৰু কাৰোবাৰ বোলে সেইটো গছ ডাঙৰ কৰিব আছে, এপটোত ৰেজিষ্টাৰ কৰি ল'লে, ৰেজিষ্টাৰ কৰাৰ পাছত সেইটো নটিফিকেশ্যন মানে পাই থাকিলে, ৰিমাইণ্ডাৰ পাই থাকিলে, কেতিয়া পানী দিব লাগে, কেতিয়া সাৰ দিব লাগে, সেনেকৈ এটা বোলে পাই থাকিলে। সেইটো তেতিয়া আপোনাৰ এটা এআই ধৰক এটা মানে আমি জোৰ জবৰদস্তি কৰোৱা নাই, মানে কাৰোবাৰ যদি ইণ্টাৰেষ্ট আছে তেনেহ'লে কৰিছে, নহ'লে আপুনি চব বস্তুতে এআই লগাব পাৰে। কিন্তু সেই আপোনাৰ মানে নামত লগাব পাৰে, কিন্তু প্ৰেক্টিকেল নহয়, কোনেও ইনভেষ্টৰ ইণ্টাৰেষ্টেড নহয় তেনেকৈ। এতিয়া এআই ছামিটত যাওঁতে গোটেইবোৰ মানুহে এআইৰ ওপৰতে কাম কৰি আছে, কিন্তু ৰিয়েল কাম কৰা বহুত কম, মানে বহুত বেছি মানে আপোনাৰ নেক্সট লেভেল বস্তু হ'ব নালাগে, য'ত প্ৰয়োজন না, য'ত মানে প্ৰয়োজন। এতিয়া বোলে এআই ইউজ কৰি কোনোবাই বোলে আপোনাৰ এইটো মেডিকেল এপইণ্টমেণ্ট বুক কৰা কিবা এটা মানে প্ৰডাক্টে মানে বনাই দিলে, সেইটো তেতিয়া আপোনাৰ মানে প্ৰফিটেবল হয়, কাৰণ মানুহে বিচাৰি থাকে যে মই ক'ত বৰ্তমান এভেইলেবিলিটি ক'ত আছে, চব ডক্টৰৰ এভেইলেবিলিটি টাইমটো তাত ইন কৰি দিলেই হ'ল। আমাৰ গুৱাহাটীৰে বোলে কোনোবাই কৰিলে, গুৱাহাটীৰ ডক্টৰখিনিক লৈ
সেই তেনেকুৱা ধৰণৰ চিম্পুল ইউজ কেছ মানে কৰিছে কিছুমানে মানে ইমান ওলাইছে ন ময়ে ধৰা 10টামান মেডিকেল এপ প্ৰমোট কৰিলোঁ বাট মই ক'ৰবাত সেই তেওঁলোককো হেৰাই যোৱাই দেখিছোঁ মানে তেনেকুৱা হৈছে মানে বহুতকেইটা বুজি পাইছোঁ এনিৱে মই লাষ্ট এটা প্ৰশ্ন সোধোঁ এফালে যাদৱ পায়ং ছাৰ ছাৰে মোৰ অনুষ্ঠানতে ছাৰে কৈছে চক্ৰপাণি আমাৰ অসমত গছ মানুহে ৰুব নালাগে নহয় নিজে নিজে হয় চৰায়ে গছ ৰুৱে বতাহে গছ ৰুৱে পানীয়ে গছ ৰুৱে কিন্তু মানুহে গছ কাটে সেয়া আছিল অৰণ্য মানৱ যাদৱ পায়ং ছাৰৰ কথা অসমখনেই আমাৰ তেনেকুৱা গুটি এটা পৰিলেই গছ হয় তেনে সময়তে গৌৰাংগন আহিছে এনেকুৱা এটা এপ লৈ আৰু কৈছে যে আমি গছ ৰুম আমি গছ ডাঙৰ কৰিম আমি গছ কেনেকৈ ৰুব লাগে শিকাম আমি গছৰ পৰীক্ষা নিৰীক্ষা কৰিম এআই তাত জড়িত হৈ থাকিব মই যাদৱ পায়ং ছাৰৰ সেই কথা আৰু নতুন প্ৰজন্মৰ জেনজিৰ গৌৰাংগন গগৈৰ কথা তুমি অকণমান তুলনা কৰা নিজক সেইটো মই আপোনাক একদম চিম্পুলকৈ যদি বুজাবলৈ যাওঁ তেওঁ মাটিত হোৱা বস্তুখিনিৰ কথা কৈছিলে অসমৰ মাটিত হোৱা যিখিনি আছে অসমৰ মাটিত গছ আপোনাৰ হৈ যাব কিন্তু ধৰক আপোনাৰ খেতি এটা কৰিবলৈ হ'লে আমি 2-এটা বস্তু তাত এক্সট্ৰাকৈ দিব লাগিব লেণ্ড প্ৰিপেৰেশ্যনৰ পৰা আৰম্ভ কৰি উঠি গতিকে খেতিখিনিত আমি সেইখিনি কামত আমি আছোঁ যিটো আপোনাৰ নিজে গছটো যোনটো হৈ যায় সেইটোত আমি একো হাত দিয়া নাই সেইখিনিত আমি একো কৰিবলৈ যোৱা নাই কাৰণ আমি প্লেণ্টেশ্যন ড্ৰাইভ বা সেনেকুৱা বস্তু আপোনাক কোৱা নাই তাৰপিছত যিখিনি টাউনত যিখিনি মানুহ আছে তেওঁলোকে বোলে ছাপ'জ টাব এটা বা গ্ৰ' বেগ এটাতে কিবা এটা চব্জি কৰিব খুজিছে তেতিয়া তাত আপোনাৰ ভাৰ্মি কম্প'ষ্ট মাটি বায়' ফাৰ্টিলাইজাৰৰ কি অনুপাত লাগিব ৰেচিঅ'টো কি হ'ব সেইটো মতে মিলাই মেলি দি দিলে তেতিয়া সেইখিনিও আপোনাৰ আমি বাছ সেইখিনি বস্তুহে কৰি আছোঁ মানে তুমি কংক্ৰিটত গছ ৰুব বিচাৰিছা কংক্ৰিটত আপোনাৰ মানে য'ত মানে আপোনাৰ ধৰক এতিয়া মাটিখিনিতো ধৰক হৈ আছে সেইটো আপোনাৰ ধৰক এতিয়া আমি খাবলৈ যিখিনি মানে দৰকাৰ হয় বিশেষকৈ হৰ্টিকালচাৰ ছেক্টৰটো যিহেতু আমাৰ মানে শাক পাচলি ফল মূল আৰু ফুল আৰু 3টাতে আমাৰ অসমে ডেফিচিট কৰে আমাৰ ইয়াত আপোনাৰ ফল মূলৰ দাম বহুত হয় খুব কম মানুহ ওলাব চাগে যিয়ে ফল মূল কিনি খায় অসমত গছত লাগিলে নিজৰ ঘৰত লাগিলে খালে নহ'লে খুব কম মানুহ ওলাব ফুলো আমি বহুত অকেজনত কিনো চব বস্তুৱে দাম বেছি আপোনাৰ গুৱাহাটীত বাৰু পায় কিন্তু এতিয়া শিৱসাগৰত কেতিয়াবা আপোনাৰ স্পেচিয়েল ডে ক'ৰবাত ৰ'জ এপাহৰ দাম আপোনাৰ মানে 100 টকাও হৈ যায় তেনেকুৱা নিচিনা গতিকে আমাৰ সেই ছাপ্লাই সেইখিনি বস্তু আমি জেনেৰেট কৰিব লাগিব কাৰণ বহুত বস্তু আমি নিজে যদি ছাষ্টেইন কৰিব পাৰোঁ মানে এগ্ৰিকালচাৰটোক এটা যদি বিজনেছ পাৰ্চপেক্টিভত যদি আমি নাচাওঁ তেনেহ'লে আমি কেনেকৈ আগবাঢ়িম বুজি পাইছোঁ আমাৰ বস্তুটো সেইটোৱে মানে আৰু সেইটো কৰিবলৈ আমাক কিছুমান সৰু ডাঙৰ লেভেলত আমাক টেকন'লজি ইমপ্লিমেণ্টেশ্যন দৰকাৰ হ'ব মানে বুজি পালোঁ লাগিলে সেইটো আপোনাৰ আমাৰ মানে এপৰ পৰা এতিয়া আপুনি আমাক মানে এপৰ পৰা আপুনি খেতি পথাৰলৈকে পাই যোৱাকৈ আমি মানে বৰ্তমান কাম কৰি আছোঁ উপলব্ধ হৈ আছে সেইখিনি লং টাৰ্মত এতিয়া আমাৰ কি হয়গৈ সেইখিনিৰ ওপৰতে আমি মানে চিন্তা চৰ্চা কৰা গৌৰাংগন শেষ প্ৰশ্ন কিমান মানুহৰ কাষ চাপিছা তোমালোক এপ কিমানে ডাউনলোড কৰিছে আৰু অন খেতি পথাৰত গৈ কিমানৰ লগত তোমালোকে কৃষকক সহায় কৰিছা আৰু এনেকুৱা আমাৰ ফ্লেটত হওক এনেকুৱা কিমান বনাইছা এতিয়ালৈকে এপ্ৰক্স আৰু ইমান এপ্ৰক্স আপোনাৰ ফ্লেটত কিচেন গাৰ্ডেন আমাৰ 32খনমান কিচেন গাৰ্ডেন আমি ইনষ্টল কৰা হৈছে বিভিন্ন মানুহৰ ঘৰ মিলাই আপোনাৰ যোৰহাট গুৱাহাটী প্ৰাইমেৰিলি সেইখিনি জেগাত ফল ফুল লাগিছে ফল ফুল লাগিছে ফল ফুল নহয় আপোনাৰ শাক পাচলি বৰ্তমান ফল মূল অলপ টাইম লাগে আৰু ফ্লেটত তেনেকৈ চব ফল মূল কৰিবও নোৱাৰে ষ্ট্ৰবেৰী পৰা যায় কেতিয়াবা তাৰপিছত আৰু বহুত মানুহে এতিয়া বহুত বস্তু মানে খুজি দিয়ে কিন্তু আমি কেতিয়াবা মানে জেগাৰ কাৰণে বা আমি প্ৰাইচৰ কাৰণে আমি ডেলিভাৰ কৰিব নোৱাৰোঁ তাৰপিছত আপোনাৰ যিখিনি খেতিয়ক যিখিনি আছে মই যে ক'লোঁ আমাৰ 100জন খেতিয়কৰ লগত এইবাৰ 100টা প্ৰজেক্ট সৰু ডাঙৰ বিভিন্ন স্কেলৰ কৰিব ইচ্ছা আছে তাৰপিছত আমি এতিয়ালৈকে 22জন খেতিয়কৰ লগত আমি কাষ চাপিছোঁ মানে যিহেতু প্ৰজেক্টটো আমাৰ 3-4 মাহ আগৰ পৰাই আমি আৰম্ভ কৰিছোঁ এইখিনি কাম নতুন যিখিনি কাম হয় সেইখিনি তাৰপিছত আপোনাৰ লগতে বাকী অট'মেশ্যন যিখিনি ডিভাইচ আছে সেইখিনি আমি ভালেখিনি আমি চেল কৰিছোঁ যোৱা বছৰে আৰু লগতে এপটো আমাৰ ডিভাইচটো এজোপা গছৰ বাবে এটা ডিভাইচ নে নাই মানে ডিভাইচ যিখিনি আছে সেইখিনি আপোনাৰ ফাৰ্মবোৰৰ কাৰণে এগ্ৰিকালচাৰ ফাৰ্মবোৰৰ কাৰণে বোলে ডাঙৰ পল্ট্ৰি ফাৰ্ম এখন আছে তাত আপোনাৰ বোলে আপোনাৰ এমনিয়া গেছটো কণ্ট্ৰল কৰিব লাগে
গোন্ধটো গোন্ধটো যে গোন্ধ ওলাই যে সেইটো আপোনাৰ ধৰক তাৰ কাৰণে আপোনাৰ মানে ডিভাইচ এটা দেন আপোনাৰ ধৰক বোলে ডাঙৰ বোলে মানে ফিচাৰী আছে তাত আপোনাৰ যোনটো বায়'লজিকেল অক্সিজেন ডিমাণ্ড যোনটো হয় যাৰ কাৰণে মাছটো জীয়াই থাকে সেইটো কণ্ট্ৰল কৰিব লাগে তাৰ কাৰণে আপোনাৰ অট'মেশ্যন ডিভাইচ এটা সেই তেনেকুৱা ধৰণৰ কিছুমান ফাৰ্মছত এতিয়া লাগি আছে তাৰপিছত আৰু লগতে এপ ডাউনলোডছৰ ক্ষেত্ৰত আপোনাৰ 2টা প্লেটফৰ্ম মিলাই 10,000+ গৈছে আৰু আমি সেইখিনি মেইন কথা আমি মাৰ্কেটিঙো কৰা নাই এপৰ ক্ষেত্ৰত মানে এপৰ আমাৰ আৰু 1-2টা ফিচাৰ আমাৰ বাকী আছে তাত এড কৰিবলৈ সেইখিনি কৰিলে আমি মানে বাহিৰৰ জেগাখিনিত মাৰ্কেটিং কৰিব পাৰিম মানে হয় এপটো অলৰেডি প্লে ষ্ট'ৰত আছেই প্লে ষ্ট'ৰটো আছে এপ ষ্ট'ৰটো আছে ট্ৰিমেট বুলি মাৰিলে পাই যাব ট্ৰিমেট হ'ল গছৰ বন্ধু আৰু গৌৰাংগ গগৈ হৈছে কৃষকৰ বন্ধু তেনেকৈ আগবাঢ়ি গৈ আছে তেনেকৈ ক'ব লাগিব ভাল লাগিল ভিজনটো কৈ যোৱা কি কৰিবা কিমান কৰোৰ টকাৰ বিজনেছ কৰিবলৈ মন নাই তেনেকৈ বুলি নহয় মানে নিজে আপোনাৰ যিহেতু এইটো লাইনত আগবাঢ়িছোঁ নিজকে এটা ছাষ্টেইন কৰি ল'ব পৰাকৈ সেইটো প্ৰথম গ'ল মোৰ সেইটো যে নিজকে মই পূৰা ফাইনেন্সিয়েলি ছাষ্টেইন কৰি ল'ব পাৰোঁ তাৰপিছত আপোনাৰ এতিয়া বাকী যিমানখিনি মানুহ লগ হয় সেইমতে আগবাঢ়িব এতিয়া আপোনাৰ অসমৰ পৰা যিহেতু আজিলৈকে ইমান ডাঙৰ মানে কোম্পেনী এতিয়ালৈকে বনাৰ নজিৰ নাই এতিয়া মই বনাই দিম বুলি মই ক'লেও বেয়া আৰু মই নাভাবিলেও বেয়া সেইটোৱে গতিকে মই তাৰ মাজেৰে চলিব লাগিব মানে এতিয়া ধৰক আমাৰ যিখিনি কেপাচিটি থাকে তাৰ মাজত আমাৰ যিখিনি মানুহে ছাপৰ্ট কৰে কিন্তু যদি আমি বিশেষকৈ যদি আমি অসমক বা নৰ্থ ইষ্টক যদি আমি এই অৰ্গেনিক ফ'কাছটো যদি আমি আনিব পাৰোঁ যিহেতু আমাৰ গোটেই আমাৰ মানুহৰ স্বাস্থ্য পৰ্যন্ত সেইটো কাৰণে বেয়া হৈ গৈছে বেয়া বস্তুবোৰ বেয়া শাক পাচলিবোৰ খোৱাৰ কাৰণে গতিকে সেইখিনি আমাক নিজে নিজে আমাক ডাঙৰ কৰিব মানে ইন ফিউচাৰ যদি আমি সেইখিনি যদি যিখিনি কৈ আছোঁ সেইখিনি যদি আমি কৰি দিব পাৰোঁ বিশেষকৈ সফল হ'বা গৌৰাংগন সেইটোৱে আশা কৰিছোঁ কাৰণ এইকাৰণেই হ'বা কোনোবাই এপ এটা বনাই অকল প্লে ষ্ট'ৰতে ৰাখি থৈ দিছে আৰু তেওঁলোকে সেইটো কোনোবাই ছাবস্ক্ৰিপশ্যন লৈছে এনেকুৱা হৈছে কিছুমান আৰু তোমালোকে এপো বনাইছা খেতিয়কৰ ওচৰত গৈ কামো কৰিছা হাতে কামে সেইকাৰণে চাগে তোমালোক সফল হ'বা কাৰণ আমি সেইটোৱে আশা কৰিছোঁ আমি লগতে আমি নিজৰ কিছুমান বায়' ফাৰ্টিলাইজাৰ এইবোৰ আমি বনাওঁ যোৰহাটতে গতিকে সেইখিনিও আছে ট্ৰিমেট এটা ব্ৰেণ্ড হ'ব যিটো কৃষকৰ ব্ৰেণ্ড হ'ব সকলো বস্তু তাত উপলব্ধ গাৰ্ডেনিং এগ্ৰিকালচাৰ সেইখিনি মেইন ভিজনটো সেইটোৱে মানে বুজি পাইছোঁ যে আপোনাৰ হয় ট্ৰিমেটৰ ডমিন বৰ ধুনীয়া পাইছা চাগে ট্ৰিমেট .in এইটো আপোনাৰ .comটো অষ্ট্ৰেলিয়াৰ এটা কোম্পানী এটা আছে সিহঁতি আকৌ গছ কাটে সিহঁতে গছ কাটে আৰু তোমালোকে গছ ৰুবা আমি গছ ৰুওঁ আৰু সেই গছ কটাটো হৈছে ট্ৰিমেট.com অষ্ট্ৰেলিয়াৰ আৰু ট্ৰিমেট.in অসমৰ যিটোৱে গছ ৰুৱে ইণ্টাৰেষ্টিং দেই ট্ৰিমেট.com গছ কাটে অষ্ট্ৰেলিয়াৰ কোম্পানী আৰু ট্ৰিমেট.in গছ ৰুৱে অসমৰ কোম্পানী আমি মানে ডমেইন চাব যাওঁতে বোলো এইটো দেখোন এভেইলেবল আছে তাৰপিছত আপোনাৰ ৱেবছাইটটো চালোঁ একদম ডাঙৰ মেচিনেৰী গছ কাটা পূৰা হেৰি ইণ্টাৰেষ্টিং ভাল লাগিল আজিলৈ বিদায় লওঁ গৌৰাংগন আকৌ লগ পাম আৰু গৌৰাংগনৰ ট্ৰিমেটৰ জৰিয়তে যদি আপুনি ফ্লেটত থাকে আপোনাৰ ফ্লেটৰ ভিতৰতে সৰুকৈ এখন গাৰ্ডেন বিচাৰে আহি ঘৰতে বনাই থৈ যাব 3 বাৰ ভিজিট দিব ঘৰৰ বস্তু ঘৰতে আপোনালোকে ছিঙি খাব পাৰিব 1 নম্বৰ 2 নম্বৰ ডাঙৰ স্কেলত যদি কৰিব বিচাৰে তাৰ বাবেও আছে কোনোবা কৃষকে যদি কিবা বস্তু শিকিব আছে জানিব আছে তেতিয়াহ'লে তেওঁলোকৰ এপৰ জৰিয়তে তেওঁলোকক কানেকশ্যন কৰিব পাৰে আৰু সকলো সময়তে কৃষকৰ বন্ধু হিচাপে গৌৰাংগন থাকিব বুলি কৈছে ট্ৰিমেট থাকিব গছৰ লগত গৌৰাংগনহঁত থাকিব কৃষকৰ লগত চ' আজিলৈ বিদায় লৈছোঁ আৰু গৌৰাংগনৰ নাম্বাৰ মই শ্বেয়াৰ কৰিব পাৰিম হয় পাৰিব এইটো আপুনি ফোন যাব নাই অলৰেডি আপোনাৰ মানে দিনত কেইটামান আহে বাৰু আৰু হেৰি কৰি ল'ম আৰু নিশ্চয় গৌৰাংগনৰ ফোন নম্বৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব আজিলৈ বিদায় লৈছোঁ বহুত বহুত ধন্যবাদ থেংক ইউ ধন্যবাদ